মহানগৰীৰ ভিন্ন প্ৰান্তত পথৰ দুৰৱস্থা। পথৰ দুৰৱস্থাই জ্বলা কলা খুৱাইছে মহানগৰবাসীক। নিৰ্বাচন আহে, নিৰ্বাচন যায়, কিন্তু জনপ্ৰতিনিধিৰ নিৰ্বাচনৰ আগৰ প্ৰতিশ্ৰুতিয়ে বাস্তৱত ৰূপ নলয়। মহানগৰবাসীৰ খবৰ ল'বলৈ সময় নাই জনপ্ৰতিনিধিৰ। এয়া মহানগৰীৰ জ্যোতিকুছিৰ মূল পথৰ দৃশ্য। পথটোত এতিয়া সৃষ্টি হৈছে বৃহৎ বৃহৎ গাঁত, যাৰ বাবে দীৰ্ঘদিনে হাৰাশাস্তিৰ সন্মুখীন হৈ আহিছে বহু লোকে। ৰাস্তাটো ইমান বেয়া হৈছে, এদিনা পিলপিলি পাল্টি হৈ গ'ল। মানুহ যাব নোৱাৰে, আহিব নোৱাৰে, নালাৰ পাতি ভৰি কেনে আহি যায়। অলপ আগবাঢ়িব নোৱাৰে, একদম ভাঙা চুঙাই গাড়ী একদম এপিনে হৈ যায়, একদম এনেকুৱা অৱস্থা, যাব নোৱাৰি। ইয়াৰ পৰা জ্যোতিকুছিলৈ ইমান বেয়া হৈছে, আজিলৈকে ইমান বেয়া হোৱা নাই। অলপ দিন আগত অলপ বনোৱাৰ পিছত এতিয়া পানী উঠাৰ লগে লগে হেৰি হৈ গ'ল আৰু মানে অৱস্থা নাইকিয়া হৈ গৈছে। এই ৰাস্তা নবনালৈকে উপায় নাই আৰু। আমি শংকৰ হোটেল নাযাওঁৱেই এই কাৰণে, কেতিয়াবা আৰ্জেণ্ট হ'লে যাওঁ, নাযাওঁৱেই। একদম ৰাস্তাৰ পজিশ্যন খুব বেয়া। নাই, ইলেকশ্যনৰ আগত অলপমান মাটি চাটি দি কেনে অলপ লেপি দিলে, যে ইলেকশ্যন খতম হৈ গ'ল, শেষ। তাৰপিছত আৰু ইহঁতৰ খবৰে নাই। ৰাস্তাৰ পিছত নজৰণে বহুতে ভিডিঅ' কৰি কৰি পঠাইছে তাতে, তেতিয়া কোনো আজিলৈকে কোনো জবাব অহা নাই। ৰাস্তা বনোৱা সেইদিনা পিলপিলি পাল্টি হৈ গ'ল, ৰিক্সা পাল্টি হৈ গ'ল, মানুহ এটা পৰি গ'ল এই নালাত, বৃহৎ জাতৰ সৃষ্টি হ'ল। কিন্তু কোনো ধ্যান নাই যে ৰাস্তাটো বনাব লাগে। অলপমান ধ্যান দিব লাগে আমাৰ চৰকাৰে যে ৰাস্তাটো অলপ বনাওক। এই ৰাস্তা নবনালৈকে উপায় নাই আৰু। কিন্তু পথটো মেৰামতিৰ বাবে কোনো কাণসাৰ নাই জনপ্ৰতিনিধিৰ। নিউজ ডেস্ক ৰিপৰ্ট, এনিভাৰত 24। ৰব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।